আমার নাম যে আকাশ ডেকা। তোমাৰ নাম আকাশ ডেকা। ক'ৰবাত হাজিৰা পালে হাজিৰা কৰোঁ, হাজিৰা কৰে। ৰোৱা বোৱা বা নিকাৱা কাৰোবাৰ ঘৰত কিবা কাম কৰিব লাগিলে শিকা যাওঁ। কি নাম তোমাৰ? নাম যে আকাশ ডেকা। আকাশ ডেকা। এইটো কোন হয় তোমাৰ? মা। মা, তুমি পঢ়িছা নে নাই? পঢ়িছা। কোন ক্লাছত এইবাৰ? ক্লাছ 8ত। হে, পৰীক্ষা ভাল হৈছে নে তোমাৰ? তুমি মানে মাৰ লগত সহায় কৰি দিয়া। দেউতাই কি কৰে? অসুখ হৈছে। কি অসুখ বাইদেউ? পেৰালাইচিছ হৈছে, খোজকাঢ়িব নোৱাৰে। আপুনি এইখন দোকান কেইদিন হ'ল দিবৰ কাৰণে? মোৰ এখন দোকান বৰ্তমান এতিয়া মানুহটোৰ বেমাৰ পৰিব আজি 9 বছৰ। 1 বছৰ তাৰ আগতে দিছোঁ। দিয়াৰ তাৰপিছত মানুহটো একেলগে আছিলোঁ দুটাই। যে আকৌ মানুহটো বেমাৰ পৰিল, 1 বছৰ মাজতে গেপ হ'ল। তাৰপিছত আকৌ লাষ্টতে আকৌ 8 বছৰলৈ লাগে। ঘৰত পৰিয়াল আৰু ভাইটিটো আৰু আপুনি আৰু দাদা? ইয়াতে ধৰ শুক্ৰবাৰেহে বজাৰ হয়, শুক্ৰবাৰে দিয়ে। আন বাৰ কেইটাত আপুনি কি কৰে? আন বাৰত ক'ৰবাত হাজিৰা পালে হাজিৰা কৰোঁ, হাজিৰা কৰে। ৰোৱা বোৱা বা নিকাৱা কাৰোবাৰ ঘৰত কিবা কাম কৰিব লাগিলে শিকা যাওঁ। আপোনাৰ নামটো জানিব পাৰিম নেকি? শ্ৰী মীৰা ডেকা। মীৰা ডেকা। বন্ধুসকল, মই এই ল'ৰাটোক দেখিলোঁ দেই। আচলতে এতিয়া যিহেতু উমলাৰ বয়স, সৰু সৰু ল'ৰাৰ লগত মানে ধেমালি কৰাৰ বয়স, কিন্তু এটা ব্যতিক্ৰমী মনোভাৱ। এখন বজাৰ হয় দেই, আপোনালোকে চিনি পায় হয়তো। এখন আমাৰ দৰঙৰ ভিতৰত বহুত ডাঙৰ বজাৰ। ইয়াতে মানে চাহৰ দোকান দিয়ে, চাহ কিবা কিবি খোৱা খাদ্য বস্তু আৰু। তোমাৰ নামটো কি কৈছিলে? আমার নাম যে আকাশ ডেকা। তোমাৰ নাম আকাশ ডেকা। তুমি কোন ক্লাছত পঢ়া? 8ত। ক্লাছ 8ত। তুমি যে মাৰ লগত আহিছা, তুমি কিয় খেলা নেখেলা তোমাৰ লগৰ ল'ৰাবিলাকৰ লগত? মাৰ কাম কৰা মানুহ নাই, মাক তাৰমানে তুমি সহায় কৰি দিছা। হে, বহুত ধুনীয়া, ভাল লাগিল। আগলৈ তুমি এনেকৈ তোমাৰ পঢ়াটো নেৰিবা বা পঢ়া স্কুল ক্ষতি নকৰিবা। যিহেতু আজি স্কুল বন্ধ আছে, হয়নে? স্কুল খোলা হ'লে তুমি নাহা, স্কুল বন্ধ থকাৰ কাৰণে মাক সহায় কৰি দিছা। তুমি যিখিনি এটা কৰ্ম দেখুৱাইছা, তোমাৰ যিখিনি কাম কৰি দেখুৱাইছা, সমাজৰ কাৰণে আচলতে বহুত ভাল, জানিবলগীয়া কথা, এটা প্ৰেৰণামূলক কথা। যিহেতু তুমি সৰুৱে আছা এতিয়া, হা, তোমাক মই কি দিম কোৱা? তোমাক পুৰস্কাৰ দিব লাগিব তোমাক, যিহেতু তুমি এটা ভাল কাম কৰি আছা, হয়নে নহয় দাদা? এনেকুৱা কিছুমান ল'ৰা ছোৱালী দেখিছোঁ আমি, মাকৰ ওচৰত নাযায় বা যিকোনো কাম নকৰে, হয়নে? নকৰাৰ ফলত কি অ'ত যাব, ঘূৰি ফুৰিব। বাইদেউ কি ক'ব আপোনাৰ ল'ৰাক লৈ? মোৰ ল'ৰাটো এতিয়া মই ভাল হোৱাৰ কাৰণে যত্ন কৰি আছোঁ। স্কুলতো পঠাই আছোঁ। এতিয়া বৰ্তমান আকৌ লগত এতিয়া নাহিলেও নহয়, মোৰ অলপ অসুবিধা হয়। লগতো লৈ আহি আছোঁ। তাৰমানে শিক্ষাৰ যোগেদি এটা কৰ্মমুখী জীৱন যে আমি আগবাঢ়ি যাব লাগে, সেইটো এটা উদাহৰণ। এটা তোমাৰ কাৰণে এটা বঢ়িয়া উপহাৰ আছে, যিহেতু তুমি এটা ভাল মেছেজ দিব পাৰিছা সমাজত। কি দিলে ভাল পাবা তুমি? পঢ়া সঁজুলি দিলে ভাল পাবা, যিটো পঢ়ি আছা, সেইটো ভাল লাগেনে? বুজিব পাৰি। এইখন পঢ়ি তোমাক দিলোঁ, আৰু এডাল কাঠ কলম, এইটো ৰাবাৰ মুচিবা, আৰু এইটো কাঠ কলমডাল কাটিবা, হ'ব? তুমি পঢ়িও আছা আৰু তাৰ লগত তোমাৰ মাক তুমি কৰ্মত সহায় কৰিছা। তুমি এনেকৈ কৰ্ম যোগেদি তোমাৰ শিক্ষা আহৰণ কৰা, তুমি ভাল হোৱা, সমাজ এখনৰ আদৰ্শ হিচাপে তুমি চিনাকি হোৱা, তাৰে কামনা কৰিছোঁ। আকৌ কেতিয়াবা আহিম, চুমা দিয়া। বঢ়িয়া।